এই দুষ্মন্ত দাই বৰশী নদীত কি ধৰণে পেলায় নাৱৰীয়াসকলে, সেই বৰশীবিলাক এখন নাৱত প্ৰায় 200-300 বৰশী থাকে। এই ইপাৰৰ পৰা সিপাৰলৈ বৰশী পেলায় নাৱৰীয়াসকলে। তেওঁ ইণ্টাৰভিউ লৈ আছে নাৱৰীয়াসকলৰ। আৰু এয়া চাওক, এক নষ্টালজিক ৰোমন্থন সূৰ্যৰ এয়াই হ'ল ঐতিহ্যমণ্ডিত জাহাজ ঘাট। আৰু এই জাহাজ ঘাটত আমি উপস্থিত আছোঁ। আৰু সৌফালে আছে মায়াবিনী ক্ষেত্ৰ, বকুলদাৰ তত্বাৱধানত মায়াবিনী ক্ষেত্ৰ গঢ় লৈছে। আৰু এই যে ৰোমাঞ্চিত পৰিৱেশটো, এই পৰিৱেশটো আমাক সদায় মচগুল কৰে, শিহৰণ জগায়, সৃষ্টিৰ খোৰাক জগায়, কবিতা গীত। আৰু যি হ'ল লুইতৰ ঠাই, লুইতৰ ক্ষেত্ৰ, সুধাকণ্ঠৰ ক্ষেত্ৰ, আৰু ইয়াৰ যি বহ্নিমান গতি, অৱৰুদ্ধ মায়াময় পৰিৱেশ, নাৱৰীয়াৰ জীৱন আৰু সোণোৱালী বৰ্ণিল বৰ্ণনা, এক আবেলিৰ নষ্টালজিক পৰিৱেশ। দুষ্মন্ত আছে বেলি পৰু পৰু হ'লে এই গীত দি পুঠিত থকা খুব সুন্দৰ নষ্টালজিক শিহৰণ ৰোমাঞ্চিত হৈছোঁ আমি। গণেশ গগৈদেৱৰ আছিলে বেলি পৰু পৰু এই গীতটি মনত পৰিছে। আৰু আমাৰ নেপথ্যত আছে এই নাৱৰীয়াসকল। আৰু নেপথ্যত আছে অস্তাচল। ক'ত আছে অস্তাচল? হে অস্তাচল, সুবৰ্ণ জীয়ালয় বালিময় সিয়াত সুবৰ্ণ বলয়। মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাতেই দেখিছোঁ কতনা গৃহহীন নৰ নাৰী। ৰক্তিম বৰঠাকুৰ নাওখন দিলোঁ গুচি গ'ল যা। চোৱাচোন নাওমোহনীয়া ধৰাৰ সুগন্ধিত কম্পিত কবিতা। নাওবোৰে বহন কৰি লৈ যায় বেদ বেদান্তৰ আদিজন, পিণ্ডৰ চক্ৰৰঙা ফুল, নাও, ইতিহাস নাপাওঁ। সৌবোৰ চাওক, ৱৰ্ড শ্বৰ্টৰ কবিতা। মোবাইল ঘূৰি আহিছে দেই। ভূপেন্দ্ৰৰ ভাষাত, লক্ষ্মীনাথৰ কথাত, প্ৰেম প্ৰেম বুলি জগত ঘূৰিলোঁ, ঘৰতে আছিল প্ৰেম, ধন ধন কৰি ঢাপলি মেলিলোঁ, সিয়াতেই পৰম ধন। গংগা তৰি দে শুকুলা পান, পশ্চিমৰ দিশে পচুৱা বলিছে বতা পুলিব লুবিতৰ চাপৰিত ওৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। নাৱৰীয়াৰ দেশত আমি যাওঁ। তাৰপিছত যাত্ৰা নদী বন্ধুলৈ। চাহ হৈ আছে নাৱত চাহ হৈ আছে। আৰু সেইফালে এখন ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ, চাহ বনাই আছোঁ। তেওঁলোকে আহি পৰিয়াল লৈ পেলাই ইয়াৰ পৰা কাজিৰঙালৈ যাব পাৰে। ধুনীয়া এটা অন্তৰংগ মুহূৰ্ত হৈ আছে দুষ্মন্ত ডাঙৰীয়াৰ লগত বকুলদা। তেতিয়া মোৰ মনলৈ এনেকুৱা কিছু ভাৱ আহিছিলে যে আমি ভাবিলে কিছু কাম কৰিব পাৰিম। তেতিয়া আহি পেলাই মই যেতিয়া মোৰ শিক্ষকতা জীৱনৰ কালতে